আপোনাৰ জীৱনত বাধা অভাৱ আৰু ঘৰুৱা প্ৰব্লেম দুখ কষ্ট আছে নেকি যদি আছে তেন্তে শাওন মাহত 4টা সোমবাৰত এই গোপন তিথি নিয়ম পালন কৰক হলনি কৰিব আপোনাৰ জীৱনত মহাদেৱৰ আশীৰ্বাদ ভাগ্যৰ দুৱাৰ মুকলি হ'ব মনে বিচৰাৰ দৰে সুখী হ'বলৈ পাৰিব যেনেকৈ আমাক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন ঠিক তেনেদৰে জীৱনত সুখ শান্তি পাবলৈ ভগৱানৰ আশীৰ্বাদ পাবলৈ ভগৱানৰ নাম লোৱাটো খুবেই অত্যন্ত জৰুৰী ওম নমঃ শিৱায় নমস্কাৰ দৰ্শকবৃন্দ আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ আকৌ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আদৰিছোঁ আপোনালোক ভালে আছে না ময়ো ভালে আছোঁ আজি আমি এই ভিডিঅ'টোত আপোনালোকক জনাম যে পবিত্ৰ শাওন মাহৰ প্ৰতিটো সোমবাৰে মহাদেৱক পূজা কৰাৰ নীতি নিয়ম কি কৰিব লাগে 4টা সোমবাৰত কি কৰিব নালাগে নহলে জীৱনত অন্ধকাৰ নামি আহে মহাদেৱৰ আশীৰ্বাদ কেনেকৈ আমি সকলোৱে আটাইয়ে পাব পাৰিম আৰু ভিডিঅ'টোৰ মাজত বিশেষ টিপছ দিম যাৰ জৰিয়তে আপোনাৰ দুখবোৰ আঁতৰি ভাগ্য দুৱাৰ মুকলি হ'ব হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক অলপমান সময় উলিয়াই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কিয়নো অলপমান 1 মিনিট সময়ে আপোনাৰ জীৱনত টাৰ্নিং পইণ্ট আহি যাব পাৰে হেহে প্ৰিয় দৰ্শক আপোনালোকৰ সময় নষ্ট নকৰি আহকচোন পলম নকৰিম ভিডিঅ'টোৰ মাজেৰে আগবাঢ়ো মহাদেৱৰ প্ৰিয় শাওন মাহ আমি প্ৰত্যেকজন ব্যক্তিয়ে জানো নহয় জানো অসমীয়া কেলেণ্ডাৰৰ মতে শাওন মাহৰ 1 তাৰিখ শুক্ৰবাৰ পৰিছে ইংৰাজীৰ হৈছে 18 জুলাই পৰা শাওন মাহৰ আৰম্ভ হ'ব 17 আগষ্ট সমাপ্ত হ'ব এইবাৰ আমি জানিম যে শাওন মাহটোত কেইটা সোমবাৰ পৰিছে এই পবিত্ৰ শাওন মাহ কেইটাত শিৱ ভগৱানক আৰাধনা কৰা হয় হিন্দু কেলেণ্ডাৰ অনুসৰি 2025 বৰ্ষ শাওন মাহ সোমবাৰ পৰিছে 21 জুলাই প্ৰথমটো সোমবাৰ 28 জুলাই দ্বিতীয়টো সোমবাৰ 4 আগষ্ট তৃতীয়টো সোমবাৰ 11 আগষ্ট চতুৰ্থ সোমবাৰ এই 4টা পবিত্ৰ সোমবাৰত প্ৰতিজন শিৱ ভক্তৰ বাবে অত্যন্ত শুভ দিন শাওন মাহ মানে ভক্তিৰ ৰং এই মাহটো মহাদেৱৰ বাবে অতিকৈ প্ৰিয় হয় এই মাহত বিশেষকৈ সোমবাৰ দিনটোত উপাস থাকক জপ কৰক দান দক্ষিণা কৰক ধৰ্মৰ আৰু কৰ্মৰে শুদ্ধ পথ বাছি লওক কাৰণ যেনেকুৱা আমি কৰ্ম কৰোঁ তে ফল পাওঁ সেয়েহে মনত ভক্তি ভাৱ ল'লে নহ'ব আমি শান্ত মগজুৰে শুদ্ধ মনেৰে পৰিশ্ৰম কৰি শুদ্ধ কাম কৰি আমি ভগৱানক পূজা আৰাধনা কৰাটো অত্যন্তই জৰুৰী কাৰণ আমি যদি বেয়া কৰ্ম কৰি ভগৱানৰ নামত আশীৰ্বাদ ল'বলৈ যাওঁ ভগৱানৰ নাম লওঁ তেনেহ'লে ভগৱান আমাৰ কাৰণে সন্তুষ্ট নহয় প্ৰিয় দৰ্শক সেইকাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে সৎ নিষ্ঠাৰে শুদ্ধ কাম কৰাটো খুবেই জৰুৰী ভাল কৰ্ম কৰিলে ভাল ফল পায় ওম নমঃ শিৱায় 2025 চনত শাওন মাহত 4টা বিশেষ সোমবাৰ আছে যিবোৰ আপোনাৰ জীৱনত মোৰ জীৱনত কিছু ক্ষেত্ৰত এই 4টা সোমবাৰ যদি আমি কিছু নীতি নিয়ম মানি চলি কৰিব পাৰোঁ তেনেহ'লে দুখবোৰ আঁতৰি সুখেৰে ৰঙীন হ'বলৈ গৈ আছে বিশেষ প্ৰয়োজন আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে 2025 শাওন মাহৰ 4টা সোমবাৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ 21 জুলাই প্ৰথম সোমবাৰ এই দিনটোত উপাস ৰাখিব পাৰিলে অত্যন্ত ভাল বেলপাত অৰ্পণ কৰক শিৱ মন্দিৰলৈ গৈ গংগা জলেৰে মহাদেৱক সন্তুষ্ট কৰক আপোনালোকে নিশ্চয় জানে কেনেধৰণে পূজা কৰা হয় মহাদেৱৰ প্ৰিয় ভক্ত হয় যদি তেনেহ'লে আৰু কৈ আমি ভিডিঅ'টো দীঘল নকৰোঁ 28 জুলাই দ্বিতীয়টো সোমবাৰ এই সোমবাৰ দিনটোত মহামৃত্যুঞ্জয় জপ কৰক 108 বাৰ মহাদেৱৰ আপোনাৰ ওপৰত
অত্যন্ত সন্তুষ্ট হ'ব অকাল মৃত্যুৰ পৰা বাচিবলৈ পাৰিব 4 আগষ্ট তৃতীয়টো সোমবাৰ এই দিনটোত ভাগৱত গীতা অধ্যয়ন কৰক ভাগৱত গীতা শুনক নহলে ইউটিউবত ভাগৱত গীতা শুনক আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দৰকাৰ ভাগৱত গীতা শুনাৰ কাৰণ আমাৰ দিনটো আৰম্ভণিতে আমি নিগেটিভ থিংকিংবোৰ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ বাৰে বাৰে অতীতৰ কথাবোৰ আমাৰ মনলৈ আহি মানসিক অশান্তিৰে আমাৰ মনবোৰ কিছু ক্ষেত্ৰত চঞ্চল হৈ যোৱাৰ ক্ষেত্ৰত আমাৰ দিনটো ভাল ধৰণে পাৰ নহয় সেয়ে আপুনি মই ভাগ্যৱান যে অহাকালি দিনটো ইমান ধুনীয়া দিনটো যে উপভোগ কৰিবলৈ পাৰিম সেয়ে নিগেটিভ কথাবোৰ পাহৰি পজিটিভ চিন্তা চৰ্চাৰে দিনবোৰ আৰম্ভণি কৰক আপোনাৰ দিনটো শুভ হওক আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আমি 11 আগষ্টৰ চতুৰ্থ সোমবাৰৰ বিষয়ে জানি লওঁ এই দিনটো মহাদেৱৰ হিচাপে আপুনি দিনটো উপাস থাকক ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক ইচ্ছা পূৰণ হ'ব আপোনাৰ যদি আপুনি ব্ৰত ৰাখিব পাৰে তেনেহলে আপোনাৰ মনটো নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হৈ পজিটিভ চিন্তাৰে আপুনি কৰ্মৰ ক্ষেত্ৰত সফলতা হ'বলৈ পাৰিব এবাৰ জানো আহকচোন কি কৰিব লাগে এই সোমবাৰ দিনকেইটাত উপাস থাকিব লাগে বেলপাত গংগাজল ধূপ চান দান কৰি আমি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আমি মহাদেৱৰ নামত পূজা পাঠ কৰিব লাগে হেতু আপুনি মই সকলোৱে জানো হেহে আমি জানি শুনিও কিছুমান কৰ্ম কৰিবলৈ এলাহ কৰোঁ পাহৰি যাওঁ সময় নাপাওঁ সময় আমাৰ কাৰণে বহুত মূল্যৱান আপোনাৰো সময় মূল্যৱান মোৰো সময় মূল্যৱান আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সময় বহুতেই মূল্যৱান হে অলপমান সময় উলিয়াই ভাগৱত গীতা পঢ়ক মহাদেৱৰ যদি প্ৰিয় হয় তেনেহলে তেখেতৰ মন্ত্ৰ জপ কৰক কি কৰিব নালাগে এই দিনটোত জানো আহকচোন কাকো মিছা কথা নকব মিছা কথা কৈ কাকো আঘাত নিদিব কাৰণ আপোনাৰ এটা আঘাতে আপোনাৰ এটা মিছা কথাৰে এজন ব্যক্তি মনত দুখ কষ্ট পাব পাৰে আঘাত পাব পাৰে অত্যন্ত মহাদেৱৰ খং উঠে মিছা কথা কেতিয়াও নকব মাংস নিচাজাতীয় দ্ৰব্য খাদ্য পৰা আঁতৰি থাকক ৰাতিপুৱা শুই উঠিয়ে স্নান কৰি গা ধুই সোনকালে মহাদেৱৰ যদি ঘৰতে মূৰ্তি আছে তেখেতক সন্তুষ্ট কৰক ওম নমঃ শিৱায় কেতিয়াও মুখত ফুল বাক্য উচ্চাৰণ নকৰিব মহাদেৱৰ অমান্য কৰা হয় সেয়ে প্ৰিয় দৰ্শক কেতিয়াও মই ফুল বাক্য উচ্চাৰণ নকৰিব এই 4টা সোমবাৰে আশীৰ্বাদ আমি লাভ কৰিব পাৰিম তেনেহলে ভাগ্যৰ দুৱাৰ মুকলি হ'ব ধন সম্পত্তিৰ লাভ সংযোগ বাঢ়িব প্ৰিয় দৰ্শক এইকেইটা কাম কৰিবলৈ একেবাৰে নাপাহৰি শাওণ মাহত এই 4টা সোমবাৰ কেৱল কেলেণ্ডাৰ তাৰিখে নহয় আমাৰ জীৱনত এখোজ দুখোজকৈ আগবাঢ়ি যাবলৈ কিছু নতুন দিশ প্ৰেৰণা দিশ ভাগ্য সলনি কৰা এক বিশেষ সুযোগ সেয়ে সুযোগ কেতিয়াও হেৰাব নালাগে আপুনি যদি মন মগজুৰে কৰ্ম উচিত চিন্তাৰে কৰি যাবলৈ চেষ্টা কৰে তেনেহলে ফলৰ আশা কেতিয়াও নকৰিব কৰ্ম কৰি যাওক ফল অটোমেটিক আহিব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিওটো প্ৰেৰণ কৰিবলৈ নাপাহৰিব আপোনাৰ প্ৰিয় মানুহজনলৈ প্ৰিয় দৰ্শক তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আপোনালোকক কুশলে থাকক মংগলে থাকক ওম নমঃ শিৱায়